गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৮৭ নম্বৰ অধ্যায় পৃষ্ঠা নম্বৰ ৪১ পৰা ৪৭ শ্লোক ১ পৰা ২১। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি শ্ৰী গুৰুৰ শৰীৰৰ দিব্যতা, সদগুৰুৰ চিন্ময় শৰীৰৰ বিষয়ে জানো আহক। কোৱা হয় সিদ্ধযোগীৰ চিৰ তৰুণ যে শৰীৰ, ক্ষয়হীন কালৰ দ্বাৰা কালজয়ী যে যোগী ৰজা। কোৱা হয় যে সিদ্ধযোগীৰ শৰীৰ চিৰ তৰুণ হৈ থাকে, তেনে শৰীৰ কালৰ দ্বাৰা ক্ষয় নহয়, সেয়েহে সিদ্ধযোগী কালজয়ী হয়। স্থূল জগতে স্থূল শক্তি, যিদৰে চুম্বকীয় শক্তি স্থূল শক্তিৰে মিলি থাকে কত প্ৰকাৰে। চুম্বকীয় শক্তিৰ দৰে স্থূল জগতত স্থূল অৰ্থাৎ ভৌতিক শক্তি বিৰাজ কৰে, আৰু এই স্থূল শক্তি অইন বহুতো ভৌতিক শক্তিৰ সৈতে মিলি থাকে। দিব্য শক্তিৰ ধাৰক দ্ৰব্য, যি স্থানতে প্ৰাপ্ত হ'ব, যি স্থানলৈ যিয়ে আহিব নিশ্চয় অভিভূত হ'ব। যি স্থানত দিব্য শক্তিৰে যুক্ত পদাৰ্থ থাকে, সেই স্থানলৈ যিয়ে আহে সিয়ে সেই দিব্যতাৰ দ্বাৰা নিশ্চিতভাৱে অভিভূত হৈ পৰে। গুৰুৰ দিব্য শৰীৰতে প্ৰভুৰ কৃপা শক্তি সৰে। শ্ৰীগুৰু যে নাদ স্পন্দিত, ব্ৰহ্মশক্তিৰে ওতপ্ৰোত। শ্ৰীগুৰুৰ দিব্য শৰীৰৰ পৰা প্ৰভুৰ কৃপা শক্তি নিগৰি থাকে। শ্ৰীগুৰুৰ শৰীৰৰ ৰন্ধ্ৰই ৰন্ধ্ৰই ব্ৰহ্ম, শ্ৰীগুৰুৰ শৰীৰৰ ব্ৰহ্মা নাদেৰে স্পন্দিত হৈ থাকে, আৰু তেখেত ব্ৰহ্ম শক্তিৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। ব্ৰহ্মশক্তি কৰি ধাৰণ, গুৰুদেহা হয় পাৱন। শ্ৰীগুৰুৰ দিব্য নয়ন প্ৰাণত জগাই স্পন্দন। ব্ৰহ্মশক্তি ধাৰণ কৰাৰ ফলত শ্ৰীগুৰুৰ শৰীৰ পাৱন পবিত্ৰ হৈ থাকে, আৰু শ্ৰীগুৰুৱে দিব্য লয়নেৰে ভক্তৰ প্ৰাণত স্পন্দন জগায়। গুৰু হস্তৰে শক্তি সৰে, গুৰু পদৰে শক্তি ঝৰে। দৃষ্টিৰেও শক্তি সঞ্চাৰ কৰে যে সিদ্ধ গুৰুবৰ। শ্ৰীগুৰুৰ হাত আৰু চৰণৰে শক্তি নিগৰি থাকে। সিদ্ধ গুৰুবৰে নিজৰ দিব্য দৃষ্টিৰ দ্বাৰা ভক্তক শক্তিৰ সঞ্চাৰ কৰায়। গুৰুৰ দেহৰ অংশ, হাড় মাংস মজ্জা ৰক্ত, সূক্ষ্ম চেতনাৰে স্পন্দিত, মৃত্যুৰ পিছতো জীৱন্ত। শ্ৰীগুৰুৰ দেহৰ অংশ, হাড় মাংস তেজ মজ্জা ইত্যাদিও সূক্ষ্ম চেতনাৰে স্পন্দিত হৈ থাকে, আৰু মৃত্যুৰ পিছতো জীৱন্ত সদৃশ হৈ থাকে। গুৰুৰ নখ চৰ্মকেশ, সজ্জা বস্তু বস্ত্ৰ বা বেশ, খাদ্য পানীয় উচ্ছিষ্টতে গুৰু শক্তি সূক্ষ্মৰে থাকে। সেয়েহে শ্ৰীগুৰুৰ নখ চৰ্ম চুলি সজ্জা বস্তু বস্ত্ৰ বেশভূষা খাদ্য তথা পান কৰা পদাৰ্থ তথা তেখেতৰ উচ্ছিষ্ট খাদ্য পদাৰ্থটো সূক্ষ্ম ৰূপত গুৰু শক্তি থাকে। শ্ৰীগুৰুৰ দিব্য হাত কৃপা শক্তিৰে ওতপ্ৰোত, ভক্তৰ শিৰে ৰাখি হাত গুৰুৱে কৰে শক্তিপাত। শ্ৰীগুৰুৰ দিব্য হাত কৃপা শক্তিৰ ভাণ্ডাৰ স্বৰূপ। শ্ৰীগুৰুৱে ভক্তৰ মূৰত হাত থৈ শক্তিপাত কৰে। মাজতে গুৰুৱে আদৰে হাত থয় ভক্ত শিৰতে, স্পৰ্শ শ্ৰীগুৰুৰ মিলিলে চিত্ৰ সুপবিত্ৰ হৈ পৰে। মাজে মাজে শ্ৰীগুৰুৱে আদৰপূৰ্বক ভক্তৰ মূৰত
হাতেৰে স্পৰ্শ কৰে। শ্ৰীগুৰুৰ স্পৰ্শ পোৱাৰ পিছত ভক্তৰ চিত্ত পবিত্ৰ হৈ পৰে। কেতিয়াবা গুৰু সস্নেহে হাত থৈ শিষ্য বক্ষতে কৰে যে দিব্য শক্তি দান, ভক্তই পায় ভক্তি জ্ঞান। কেতিয়াবা শ্ৰীগুৰুৱে চেনেহেৰে শিষ্যৰ বুকুত হাত থৈ শিষ্যক দিব্য শক্তি প্ৰদান কৰে। তেতিয়া তেনে ভক্তৰ ভক্তি আৰু জ্ঞান প্ৰাপ্তি হয়। থাকিলে ভক্ত তন্ময় হৈ প্ৰকৃতিস্থ যে কৰিবলৈ দেহৰ অনেক স্থানতে স্নেহ ভৰাই স্পৰ্শ কৰে। আকৌ কেতিয়াবা কেতিয়াবা শ্ৰীগুৰুৱে তন্ময় ধ্যানস্থ ভক্তক প্ৰকৃষ্ঠিত কৰিবলৈ অৰ্থাৎ সহজ স্থিতিলৈ আনিবলৈ ভক্তৰ দেহৰ বিভিন্ন স্থানত স্নেহপূৰ্বকভাৱে স্পৰ্শ কৰে। পাই গুৰু হস্তৰ স্পৰ্শ ভক্ত হৈ পৰে প্ৰকৃতস্থ। দেহ মন পাতল হয়, পুলকিত হয় হৃদয়। শ্ৰীগুৰুৰ হাতৰ স্পৰ্শ পাই ভক্তই সাধাৰণ স্থিতিলৈ উভতি আহে। ভক্তৰ নিজৰ শৰীৰ আৰু মন পাতল পাতল অনুভৱ হোৱাৰ লগতে হৃদয় পুলকিত হয়। স্নেহালিংগন শ্ৰীগুৰুৰ পৰম ভাগ্য যে ভক্তৰ, আলিংগন কৰিব যাকে নিজস্ব কৰিব গুৰুৱে। শ্ৰীগুৰুৰ দ্বাৰা স্নেহযুক্ত আলিংগন পোৱাৰ অৰ্থ হ'ল পৰম সৌভাগ্য লাভ কৰা। যি ভক্তক তেখেতে আলিংগন কৰে সেই ভক্তক তেখেতে নিজৰ কৰি লয়। গুৰু হস্তে লিখিত পুথি কৰাই দিব্য জ্ঞান প্ৰাপ্তি। শ্ৰীগুৰু জ্ঞানৰ ভাণ্ডাৰ, শুদ্ধ বিদ্যাদাতা ভক্তৰ। শ্ৰীগুৰুৱে নিজ হাতে লিখা পুথি, ধাৰ্মিক গ্ৰন্থ, দিব্য জ্ঞান প্ৰাপ্ত কৰায়। শ্ৰীগুৰু হ'ল জ্ঞানৰ ভাণ্ডাৰ আৰু শ্ৰীগুৰুৱে ভক্তক শুদ্ধ বিদ্যা, ব্ৰহ্মবিদ্যা প্ৰদান কৰে। স্পৰ্শ কৰা বস্তু গুৰুৱে শক্তি সঞ্চাৰ হয় তাতে। সূক্ষ্ম শক্তি স্থূলত মিলে, স্থূলত দিব্য শক্তি ভৰে। শ্ৰীগুৰুৱে যি যি সামগ্ৰী স্পৰ্শ কৰে সেইবোৰত শক্তিৰ সঞ্চাৰ হয় আৰু শ্ৰীগুৰুৰ সূক্ষ্ম শক্তি স্থূল বস্তুৰ সৈতে মিলি যায়। এনেদৰে স্থূলত দিব্য শক্তি ভৰপূৰ হৈ পৰে। স্পৰ্শিত গ্ৰন্থ, মুদ্ৰা, চিত্ৰ, মূৰ্তি, ফটো, দ্ৰব্য বা চিত্ৰ গুৰু হস্তেৰে কৰি প্ৰাপ্ত, লগতে ৰাখে যি সুভক্ত। গুৰুৰ কৰকমলৰ দ্বাৰা প্ৰাপ্ত তেখেতৰ পুথি, মুদ্ৰা, চিত্ৰ, মূৰ্তি, ফটো অথবা দ্ৰব্য বা বস্তু সুভক্তই নিজৰ সৈতে ৰাখে। পাদুকা গুৰু চৰণৰ অমূল্য প্ৰাপ্তি যে ভক্তৰ, গুৰু চৰণৰ মহত্ব শাস্ত্ৰত হৈছে যে বৰ্ণিত। শ্ৰীগুৰুৰ চৰণ পাদুকা ভক্তৰ বাবে অমূল্য প্ৰাপ্তি। শ্ৰীগুৰুৰ চৰণৰ মহত্ব শাস্ত্ৰত বৰ্ণিত আছে। গুৰু পদ সেৱাই ভক্তি, নিগৰে তাৰে দিব্য শক্তি, চৰণামৃত কৰি পাণ, শ্ৰী গুৰু শক্তি আহৰণ। দিব্য শক্তি নিগৰি থকা শ্ৰীগুৰুৰ চৰণ সেৱাই ভক্তি। শ্ৰীগুৰুৰ চৰণামৃত পান কৰাৰ দ্বাৰা শ্ৰীগুৰুৰ দিব্য শক্তি লাভ কৰিব পাৰি। মহাসিদ্ধ গুৰুবৰ সূক্ষ্ম শাশ্বত শ্ৰী শৰীৰ, প্ৰতি অনুত শৰীৰৰ স্পন্দন দিব্য শক্তিৰ। মহাসিদ্ধ শ্ৰীগুৰুৰ শৰীৰ সূক্ষ্ম আৰু শাশ্বত চিৰন্তন হয়। তেখেতৰ শৰীৰৰ প্ৰতিটো অণু দিব্য অৰ্থাৎ ঈশ্বৰীয় শক্তিৰ দ্বাৰা স্পন্দিত হয়। গুৰু যি স্থানৰ নিবাসী, ক্ষণস্থায়ী বা দীৰ্ঘস্থায়ী, সেই স্থানৰ পঞ্চভূত গুৰু শক্তিৰে অভিভূত। কম সময়ৰ বাবেই হওক বা বেছি সময়ৰ বাবেই হওক, শ্ৰীগুৰু যি স্থানৰ নিবাসী হয় সেই স্থানৰ পঞ্চভূত অৰ্থাৎ জল, পৃথিৱী, বায়ু, অগ্নি আৰু আকাশ গুৰু শক্তিৰে অভিভূত হয়। আজিলৈ আমি ইমানতে সামৰোঁ। পুনৰাই অহা খণ্ডত লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।